এয়া হ'ল পল্লৱী তেওঁ মোৰ ওচৰত এক্সেছ বাৰ যোৱা 24 আগষ্টত লৈছিলে এতিয়া এক্সেছ বাৰ লোৱাৰ পাছত তেওঁ কি ভাল ফল পালে বা কি পৰিৱৰ্তন পালে সেইটো তাৰ বিষয়ে অকণমান জানোৱা হওকচোন আমি কোৱাচোন পল্লৱী হয় মই 2024 আগষ্ট মাহত অনিতা বাৰ পৰা এক্সেছ বাৰ শিকিছিলোঁ এক্সেছ বাৰ মোৰ প্ৰথম কঁকালৰ বিষ হৈছিলে অনিতা বাৰ পৰা এক্সেছ বাৰ শিকি মানে লৈ পেলাই মই বিৰাট উপকৃত হ'লোঁ তাৰপিছত অনিতা বাৰ তাতে মই এক্সেছ বাৰ শিকিলোঁ শিকাৰ পিছত তেনেকৈ ইজন সিজনক দিওঁ তেওঁলোকেও ভাল পায় তোমাৰ এনে কি গ্ৰোথ পাইছা তুমি কঁকালৰ বিষটো কমপ্লিট ভাল হৈ গ'ল হয় আৰু মাইণ্ডটো পজিটিভ হ'ল আৰু বিজনেছ বা টকা পইচাৰ ফালৰ পৰা ঠিকে আছে চলাই আছোঁ বিজনেছতো মানে নিজে হেৰি কৰিব পাৰিছোঁ গ্ৰ' কৰিব পাৰিছোঁ তেওঁ এগৰাকী বিজনেছ ওমেন হয় বাৰু আমাৰ ইয়াতে নিজৰ বেকাৰী আছে এক্সেছ বাৰ লোৱাৰ পাছত ডেভেলপ হৈছে হয় থেংক ইউ থেংক ইউ